3300 3 কিলো 300 আৰু আজি 43 ডেজ এজনে কমেণ্ট কৰিছিলে কমেণ্টত কৈছিলে দাদা আপুনি ব্ৰইলাৰ নিয়াৰ পিছত ভুচিটো লাৰেনে মই ব্ৰইলাৰ নিয়াৰ পিছত ভুচিটো লাৰো যদিহে ব্ৰইলাৰটো একদম পাতল নহয় আৰু যদি পাতল হৈ থাকে তেতিয়া নালাৰো আৰু যদি আজি ব্ৰইলাৰ উঠাই নেক্সট দিনা যদি নিয়ে তেতিয়া মই নেক্সট দিনা ৰাতিপুৱা ভুচিটো লাৰি নিদিওঁ তেনেকুৱা কৰোঁ আৰু এজনে কমেণ্ট কৰি সুধিছিলে দাদা আপোনাৰ বডি ৱেট 3 কিলো 200 100 যে আহিছে তাৰ বাবে আপুনি কি খুৱায় আৰু কি মেডিচিন আপুনি দি দিয়ে তেনেকুৱাকৈ মোৰ মেছেঞ্জাৰতো বহুত মেছেজ আহিছে মই গোটেই মোৰ ফলোৱাৰক মই ৰিপ্লাই দিব পৰা নাই আৰু এটা দুটাকৈ ৰিপ্লাই দিয়াতে মোৰ গোটেই দিনটো গুচি যায় আৰু মোৰ বেলেগ কাম থাকে গতিকে এই ক্ষেত্ৰত এটা ভালকৈ ভিডিঅ' এটা বনাই দিম মই কি মেডিচিন খুৱাব লাগে সৰুৰ পৰা কেনেকৈ খুৱাব লাগে আৰু তাৰ কিছুমান নিয়ম আছে আৰু অকল মেডিচিনতো নহয় টাইম লৈ খুৱাব লাগে তেতিয়া ব্ৰইলাৰটো যাতে নমৰে যদি এনি টাইম মেডিচিন বেছি প্ৰয়োগ কৰা খায় তেতিয়াহ'লে ব্ৰইলাৰটোও মেডিচিনৰ যিমান জ্বৰ আহিব সেই জ্বৰটো সহ্য কৰিব নোৱাৰিলে মৰি যাব তাৰ বাবে এই ক্ষেত্ৰত এটা মই ভালকৈ ভিডিঅ' আপোনালোকক বনাই দিম আৰু পোৱালিৰ পৰা মই A to Z ভালকৈ ভিডিঅ' বনাই দিম বহুতে কমেণ্ট কৰি আছে আৰু এজনে সুধিছিলে দাদা আপুনি বৰ্তমান কি ইউজ কৰি আছে মই তেখেতক মেছেজত দি দিছোঁ বোলে মাল্টিষ্টাৰ জিপ্ৰমিন এনেকৈ খুৱাব কিমান পৰিমাণ লাগিব সেইখিনিও ভালদৰে কৈ দিছোঁ আজি মই এটা নেক্সট ভিডিঅ' দিম আপোনালোকক ভালকৈ সময় উলিয়াই আৰু তাৰ বিষয়ত আপোনালোকক ক'ম কি খুৱাব লাগে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোক